নমস্কাৰ আসাম হিষ্ট্ৰী মডাৰ্ণ পাৰ্ট চলি আছিলে ফাৰ্ষ্ট ক্লাছটো গৈছে হয়নে সো সেকেন্ড ক্লাছটো আজি আমি কৰিব লৈছো যদি সকলো প্ৰেজেন্ট হৈ গ'ল আমি আৰম্ভ কৰিব পাৰো ক্লাছটো ঠিক আছে তো এবাৰ আমি ৰিক্যাপ কৰি লওঁ লাষ্ট ক্লাছত আমি কি চালো লাষ্ট ক্লাছত কি চালো আমি ইন্ট্ৰোডাকশন লৈছিলো যে কেনেকৈ কোনটো পিৰিয়ড আৰম্ভ হৈছিলে কোনটো পিৰিয়ডত আমি কি পঢ়িব লাগিব সেইখিনি আলোচনা কৰিলো সেইখিনি আলোচনা কৰাৰ পাছত আমি কি কৰিছিলো মডাৰ্ণ হিষ্ট্ৰী পাৰ্টত আমি আৰম্ভণি কৰিছিলো তাৰ আমি কি পঢ়িলো আমি কেনেকৈ ইয়াণ্ডাবু সন্ধি হ'ল সেইখিনি বিষয় চালো ব্ৰিটিছ ৰুলৰ আগত আহোম আছিলে এইখিনি কথা আমি পঢ়িলো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে তৃতীয় ইয়াণ্ডাবু হৈছিলে তাত কি হৈছিলে আমি সেইখিনি চালো এডমিনিষ্ট্ৰেটিভ চেঞ্জত কি আছিলে আমি সেইখিনি চালো ঠিক আছে তাৰ পৰা আমি কি চালো ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া দুটা ভাগত আমি ভাগ কৰি লৈছিলো আজি আমাৰ চাবলৈ আছে ক'ৰ পৰা আজি আমাৰ চাবলৈ আছে ডাইৰেক্ট ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ পৰা ঠিক আছে তো ব্ৰিটিছে কেতিয়াৰ পৰা ডাইৰেক্ট এডমিনিষ্ট্ৰেশ্যন কৰিবলৈ ল'লে অসমক আমি সেই পাৰ্টৰ পৰা আজি আলোচনা কৰিবলৈ আছে ঠিক আছে সকলো যদি জয়েন হৈ গ'ল পেন পেপাৰ লৈ ল'ব লগত আৰু নোটবিলাক লিখি যাব তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব ঠিক আছে কাৰণ আপোনালোকে ভেৰিয়াছ এক্সাম দিবলৈ গৈ আছে কাৰণ বহুত ধৰণৰ এক্সাম আগলৈ আহি আছে ঠিক আছে সো এপিএছচিয়ে নহয় অকল তো সকলোবিলাক এক্সাম আপোনালোকে দিব লাগিব তো ব্ৰিটিছে কি কৰিলে আমি গম পাইছোঁ যে পুৰন্দৰ সিংহক ৰজা পাতিছিলে আমি চাইছিলোঁ এইটো বিষয় হয় নাই তো পুৰন্দৰ সিংহ কি কৰিলে যি তোমাৰ বছৰেকীয়া এমাউণ্ট দিবলৈ কৈছিলে ব্ৰিটিছৰ দ্বাৰা যে বছৰত আপুনি 1,80,000 টকাকৈ দিব লাগিব সেই টকা দিব নোৱাৰিলে কি হ'ল তোমাৰ পুৰন্দৰ সিংহ ফেইল হ'ল তো ফেইল হোৱাৰ কাৰণে কি কৰিলে সেই পাৰ্টটো কি কৰিলে মানে ব্ৰিটিছে লগাই ল'লে সেইখিনি আমি জানো ঠিক আছে তো ৰেভিনিউ চিষ্টেমত কিবা ইম্পৰ্টেণ্ট আছে নেকি মই সকলোবিলাক কোৱা নাই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই ধৰি যাম ঠিক আছে তো ৰেভিনিউ চিষ্টেমত তো ৰেভিনিউ চিষ্টেমত কিবা তেওঁলোকে মানে ইম্প্ৰভাইজ কৰিলে নেকি বা কিবা বেয়া কৰিলে নেকি বা কিবা চেঞ্জেছ কৰিলে নেকি আমি সেইখিনি আমাৰ কি হ'ব আমি চাব লাগিব তো ৰেভিনিউ চিষ্টেমত কি আছিলে আমি জানিছিলোঁ যে আমি যেতিয়া আগৰ পাৰ্টখিনি পঢ়ি তাত পাইক বা খেল চিষ্টেম আছিলে হয়নে তো যিটো তোমাৰ আহোমসকলে ইউজ কৰিছিলে কি কৈছিলে আহোমসকলে পাইক বা খেল চিষ্টেম আছিলে তো ৰেভিনিউ তোমাৰ প্ৰায়ৰ কি আছিলে প্ৰথমে কি আছিলে প্ৰায়ৰ টু ব্ৰিটিছ কি আছিলে তোমাৰ দুটা চিষ্টেম মই ক'লোঁ যে এটা হ'ল তোমাৰ কি পাইক বা খেল হয়নে পাইক অৰ খেল তো পাইকৰ অকণমান মানে ভাৰ্চনটো চেঞ্জ কৰি দিয়ে তাকে আমি খেল বুলি ক'ম পাইকৰ খেল চিষ্টেম ঠিক আছে তো ব্ৰিটিছে তোমাৰ কৰিলে ৰিপ্লেচ কৰিব তো ব্ৰিটিছে তোমাৰ ৰিপ্লেচ কৰিব ব্ৰিটিছে দুটা চিষ্টেমত তোমাৰ কৰিব ৰিপ্লেচ কৰিব আৰু ব্ৰিটিছে তেতিয়াহ'লে কি আনিব ছাৰ চ' ব্ৰিটিছে প্ৰথমে এইকেইটাকে দিব কিন্তু পাছলৈ তোমাৰ যি তোমাৰ এটা চিষ্টেমত তোমাৰ মৌজা বুলি কৈ দিয়া নামটো সেই মৌজাদাৰী চিষ্টেম এটা ইন্ট্ৰডিউচ কৰিব দে ইন্ট্ৰডিউচ মৌজাদাৰী চিষ্টেম কি কৰিব তেওঁলোকে মৌজাদাৰী চিষ্টেম তেওঁলোকে ইন্ট্ৰডিউচ কৰিব তাৰমানে কৰিব তোমাৰ এটা ৰিজনক এটা মৌজালৈ তোমাৰ কনভাৰ্ট কৰিব তাৰমানে এটা মৌজা নাম দিব এটা অঞ্চলক আৰু সেই মৌজাটোৰ পৰা যিটো ৰেভিনিউ গেডাৰ হ'ব বা যিটো ৰেভিনিউ কালেক্ট হ'ব সেই ৰেভিনিউটো কালেক্ট কৰিবৰ কাৰণে যিজন মানুহক নিযুক্তি দিব তেওঁৰ নাম কি হ'ব মৌজাদাৰ হ'ব ঠিক আছে তো পাইক বা খেল চিষ্টেম সকলোৱে জানো আমি যে কি কৰে তাৰমানে কৰে ৰজা মহাৰাজা ঘৰত তোমাৰ কি এটা গ্ৰুপ বনাই কাম কৰিব লাগে ঠিক আছে তো সেইবিলাকৰ ওপৰত মানে তেওঁলোকে টেক্স দিব লগা হৈছিলে পাৰ পাছত 2 টকাকৈ তো সেইখিনি কথা আমি আগলৈ আলোচনা কৰিমগৈ ঠিক আছে আৰু আমি বেছি ডিটেইলছ আমি এইকাৰণে যোৱা নাই কাৰণ এইটো বস্তু আমি আগতে মেডিয়েভেলতে আমি আলোচনা কৰি শেষ কৰি থৈ আহিছোঁ ঠিক আছে তো এটা বস্তু আমি দুটা পিৰিয়ডত যদি আলোচনা কৰোঁ আমাৰ সময় বেছি যাব ঠিক আছে তো ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল যে যিটো আমাৰ আপাৰ আছাম পাৰ্ট আছিলে তো আপাৰ আছাম পাৰ্টত তোমাৰ কি হৈছিলে ডেভিড স্কটৰ সময়তে তোমাৰ কি হৈছিলে ছাৰ্ভে অফ লেণ্ড কমপ্লিটেড হৈছিলে তো এইটো এটা ইম্পৰ্টেণ্ট মানে 1 মাৰ্ক কুৱেশ্যনত আহি যায় ঠিক আছে ওকে তো জুডিচিয়েল চিষ্টেমত কিবা ইম্প্ৰভাইজেশ্যন আছিলে নেকি তো জুডিচিয়েল চিষ্টেমত তোমাৰ কি আছিলে পঞ্চায়ত গঠন কৰিছিলে মাইনৰ ইছ্যুবিলাক ছল্ভ কৰিবৰ কাৰণে তেওঁলোকে পঞ্চায়ত গঠন কৰি দিছিলে আৰু যিবিলাক তেওঁলোকৰ ডাঙৰ ইছ্যু আছিলে মেজৰ ইছ্যুবিলাক ব্ৰিটিছে নিজে ছল্ভ কৰিছিলে ঠিক আছে তো এতিয়া আমি কি লিখিব লাগিব যে জুডিচিয়েল চিষ্টেমত তেওঁ কৈছিলে যিবিলাক মাইনৰ ইছ্যু আছিলে সেইবিলাক পঞ্চায়ত খুলি দিছিলে কি হৈছিল তোমাৰ পঞ্চায়ত খুলি দিছিলে আৰু পঞ্চায়তবিলাকৰ কাম কি আছিলে তোমাৰ পঞ্চায়ত মাইনৰ ইছ্যু তুমি এনেকৈ লিখি ৰাখা পঞ্চায়তৰ তোমাৰ কি মাইনৰ ইছ্যুবিলাক সৰু সুৰা গাঁওবিলাকৰ চুৰি ডকাইত সৰু সুৰা কথাবিলাক তোমাৰ পঞ্চায়তে ছল্ভ কৰিব তোমাৰ মেজৰ ইছ্যুবিলাক ব্ৰিটিছে ছল্ভ কৰিব তো ব্ৰিটিছে ছল্ভ কৰিব তোমাৰ যিবিলাক মেজৰ ইছ্যু হ'ব তেওঁলোকে ব্ৰিটিছে ছল্ভ কৰিব মেজৰ ইছ্যু ঠিক আছে
তো মেজৰ ইস্যু সলভ কোনে কৰিব ব্ৰিটিছে নিজে সলভ কৰিব তো এইখিনি তেওঁলোকে আছিলে জুডিচিয়েল সিস্টেমত কৰা অলপ কাম আছিল ঠিক আছে তো এইখিনি বুজি পালা তো এইখিনি আমাৰ হৈ গ'ল আমাৰ একদম ফাউণ্ডেশ্যন বস্তু এইখিনি ঠিক আছে তাৰপৰা আমি এতিয়া তললৈ যাব লাগিব তো তলত কি হ'ব তোমাৰ এই অপাৰেশ্যনটো গম পাইছে কি হৈছিলে বহুত হৈছিলে কাৰণ টেক্স কালেকশ্যন বহুত আছিলে তো এই অপাৰেচিভবিলাকক তোমাৰ এতিয়া কি হৈছে ষ্টপ কৰিব লগা হৈছিলে ঠিক আছে তো এই অপাৰেচিভ মানে যিটো চিষ্টেম আছিলে তাৰমানে কি অপাৰেচৰ মানে কি গম পাইছানে অপাৰেচৰ অপাৰেষ্ট আৰু অপাৰেষ্ট কি বাৰু অপাৰেচৰ আৰু অপাৰেষ্ট কি বাৰু অপাৰেচৰ আৰু অপাৰেষ্ট কোনোবা জানিব নেকি অপাৰেচৰ অপাৰেষ্ট কি হ'ব কমেণ্ট মি ফাৰ্ষ্ট য়েছ তো যে কাৰোবাৰ আণ্ডাৰত থাকিব তো আণ্ডাৰত যি ৰাখিব সি হ'ব অপাৰেচৰ যি আণ্ডাৰত থাকিব সি হ'ব অপাৰেষ্ট তো ইণ্ডিয়ান আছিলে অপাৰেষ্ট আৰু ব্ৰিটিছাৰ্ছ আছিলে অপাৰেচৰ ঠিক আছে অ'কে ডান তো তেতিয়া তোমাৰ কি হ'ব তেওঁলোকে বহুতখিনি নিয়ম চেঞ্জ কৰি দিলে আমি সেইখিনি কথা গম পালোঁ তাৰপৰা শ্ল'লি এণ্ড গ্ৰেজুৱেলি 1831 তোমাৰ কি হ'ব মৃত্যু হ'ব কাৰ তোমাৰ এইজন এতিয়া দিছে তোমাৰ ডেভিড স্কটৰ মৃত্যু হ'ব 1831 তো 1831 মৃত্যু হোৱাৰ পাছতে এজন নতুন মানুহ আহিব কি হ'ব নামটো টি.চি. ৰবাৰ্টছন এইব টি.চি. ৰবাৰ্টছন তো নিউ হ'ব এজন টি.চি. ৰবাৰ্টছন তো আমি এতিয়া এইজনৰ বিষয়ে চাম টি.চি. ৰবাৰ্টছন তো টি.চি. ৰবাৰ্টছনে কিবা চেঞ্জ কৰিলে নেকি টি.চি. ৰবাৰ্টছনে কেইটামান কাম কৰিলে যেনে তেওঁ লেণ্ড ৰেভিনিউ চিষ্টেমটো অকণমান চেঞ্জ কৰিলে যি তোমাৰ লেণ্ড টেক্স লোৱা আছিলে বা লেণ্ড ৰেভিনিউ টেক্স আছিলে সেই চিষ্টেমটো অকণমান চেঞ্জ কৰিলে তেওঁ কোৱালিটি আৰু কোৱান্টিটিৰ ওপৰত গুৰুত্ব দিলে ঠিক আছে তো এই ক'লে কোৱান্টিটি আৰু কোৱালিটিৰ ওপৰত তো লেণ্ড ৰেভিনিউ টেক্স তো এই লেণ্ড ৰেভিনিউ তোমাৰ কি কৰিব তেওঁ কোৱালিটি আৰু কোৱান্টিটিৰ ওপৰত গুৰুত্ব দিব কোৱালিটি এণ্ড কোৱান্টিটি আৰু ইয়াৰ মিনিংটো সকলো চাগে বুজি পোৱা নাই ইয়াৰ মিনিং হ'ল যে তেওঁ লেণ্ডবিলাক ফাৰ্টাইল লেণ্ড নে বেৰেন লেণ্ড তাক তোমাৰ চিনাক্ত কৰিব তাৰমানে সাৰুৱা মাটি নে সাৰ নথকা মাটি বা খেতি হোৱা মাটি নে খেতি নোহোৱা মাটি সেইটোৰ ওপৰত তেওঁ কি কৰিব ভাগ কৰিব এতিয়া মাটিবিলাক তো তাৰ ওপৰত তোমাৰ টেক্স লগাব যদি কোৱালিটি ভাল হয় তেতিয়া অলপ বেছিকৈ টেক্স দিব লাগিব যদি কোৱালিটি বেয়া হয় মাটিৰ তো কম টেক্স দিব লাগিব কম মাটি আছে কম টেক্স দিব লাগিব বেছি মাটি আছে বেছি টেক্স দিব লাগিব তো এই চিষ্টেমটোৰ পৰা মানে গাঁৱৰ মানুহবিলাকৰ অলপ লাভ হ'ল তো ডেভিড স্কটৰ নিয়মবিলাকতকৈ কি হ'ল তোমাৰ এই ৰবাৰ্টছনৰ নিয়মবিলাকত গাঁৱৰ মানুহবিলাক মানে অসমৰ মানুহবিলাকে অকণমান সকাহ পালে কাৰণ কি সকলো মানে সমান পৰিমাণৰ টেক্স দিব লগা নহ'লে ঠিক আছে তেওঁ ক'লে গোটেই মাটিবিলাক কোৱালিটি আৰু কোৱান্টিটিৰ ওপৰত তেওঁ দিব ল'লে এইটো হ'ল তেওঁৰ ভাগৰ কাম এটা তো ছেকেণ্ডত তেওঁ আৰু এটা কাম কৰিলে সেইটো কাম কি হ'ল জানানে সেইটো কাম হ'ল তেওঁ পাত্তা দিবলৈ ধৰিলে কি দিবলৈ ধৰিলে পাত্তা মানে হি ষ্টাৰ্টেড টু ডিষ্ট্ৰিবিউট পাত্তা মানে গম পোৱা নাই মাটিৰ পাত্তা দিয়ে যে তাৰমানে একদম মানে কাগজ মানে পাক্কা কাগজ দিব মাটি যে প্ৰতিজন কৃষকৰ কাৰণে এখন পাত্তা ৰিলিজ কৰি দিব যে এইখন পাত্তা তুমি থৈ দিয়া এই মাটিখন তোমাৰ হয় তুমি টেক্স দিবলৈ আহিলে এই পেপাৰখন লৈ আহিবা তাৰমানে মানুহবিলাকৰ মানে অলপ ভৰসাটো আহিছিলে যে এটা প্ৰপাৰ ডকুমেণ্ট দি দিয়া হৈছিল যে তেওঁলোকৰ মাটি হয় তেওঁলোকৰ মাটিত তেওঁলোকে খেতি কৰিব পাৰিব তেওঁলোকে টেক্স দিব লাগিব তো যদি কম মাটি হয় কম টেক্স দিলে হৈ যাব তো এই ধৰণৰ কিছুমান কাম ভাল পাইছিলে আৰু লগত তোমাৰ যিবিলাক লেণ্ড ৰেভিনিউ কালেক্টৰ আছিলে তো সেই কালেক্টৰবিলাকে জোখতকৈ বেছি পইচা গাঁৱৰ পৰা উঠাইছিলে তো সেইটো কাৰণ এই অপাৰেচিভ মই যে অলপ আগত ক'লোঁ সেই অপাৰেচিভ প্ৰেক্টিচটো তোমাৰ কি হৈছিলে এই টি.চি. ৰবাৰ্টছনে ষ্টপ কৰিছিলে তো এইটো তুমি কি লিখিব লাগিব যে ষ্টপ অপাৰেচিভ প্ৰেক্টিচেছ বাই ৰেভিনিউ কালেক্টৰ্ছ ঠিক আছে তো তুমি কি লিখিবা ষ্টপ অপাৰেচিভ তুমি লিখিব লাগিব ষ্টপ অপাৰেচিভ কি লিখিবা তুমি ইয়াত ষ্টপ অপাৰেচিভ OPPRESSIVE অপাৰেচিভ প্ৰেক্টিচেছ বাই ৰেভিনিউ কালেক্টৰ্ছ এই ৰেভিনিউ কালেক্টৰবিলাকে তোমাৰ যি জোখতকৈ বেছি যে পইচাৰ টেক্স যে উঠাইছিলে এই টেক্স উঠোৱা এই চিষ্টেমটো কি কৈছিলে তোমাৰ এই টি.চি. ৰবাৰ্টছনে কৈছিলে তোমাৰ ষ্টপ কৰি দিছিলে ঠিক আছে তো টি.চি. ৰবাৰ্টছনে কৈছিলে এই প্ৰেক্টিচটো কৈছিলে ষ্টপ কৰিছিলে ঠিক আছে এই পইণ্টটো ক্লিয়াৰ হৈছে চবৰে যে তেওঁ এইটো এটা ইম্পৰ্টেণ্ট কাম কৰিছিলে আৰু তেওঁ যিটো মৌজাদাৰী চিষ্টেম আছিলে এইটো কণ্টিনিউ কৰিছিলে যে ডেভিড স্কটৰ যিটো কাম আছিলে ন ডেভিড স্কটৰ যিটো তোমাৰ প্লেন আছিলে বা যিটো চিষ্টেম আছিলে হি কণ্টিনিউড তুমি লিখিব লাগিব যে হি কণ্টিনিউড ডেভিড স্কটছ মৌজাদাৰী চিষ্টেম ডেভিড স্কটৰ যিটো মৌজাদাৰী চিষ্টেম আছিলে
এই মৌজাদাৰী ছিষ্টেম ডেভিছ স্কটৰ মৌজাদাৰী ছিষ্টেম তেওঁ কণ্টিনিউ ৰাখিছিলে তো এইটো কাৰ হ'ল টি.চি. ৰবাৰ্টছনৰ কাম টি.চি. ৰবাৰ্টছনৰ যোৱাৰ পাছত নতুন এজন আহিব ঠিক আছে নতুন এজন আহিব তেওঁৰ নাম কি হ'ব জেনকিন্স হ'ব তেওঁৰ নাম কি হ'ব জেনকিন্স হ'ব তো জেনকিন্স কেতিয়া আহিব 1834 আহিব তো 1834 পৰা 1861 লৈকে 1834 পৰা 1861 লৈকে তোমাৰ কোন আহিব জেনকিন্স এই জেনকিন্স আহিব আৰু জেনকিন্সে কৰিব তোমাৰ 1834 পৰা 1861 সময়খিনি জেনকিন্সৰ আণ্ডাৰ থাকিব তো জেনকিন্সৰ কামখিনি কেনেকুৱা হ'ব সেইখিনি চাব লাগিব তো তেওঁ মানে অসমখনক সৰু সৰু পাৰ্টত ডিভাইড কৰি দিব যাৰ নাম হ'ব তোমাৰ টাংগানিজ ঠিক আছে হি ডিভাইডেড আছাম ইনটু স্মল হি ডিভাইডেড আছাম ইনটু টাঞ্জানিজ কি লিখিব লাগিব তুমি এইটো টাঞ্জানিজ ঠিক আছে তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল তাৰমানে সৰু সৰু প্ৰান্তত ভাগ কৰি দিব হয় প্ৰান্তবিলাকৰ নাম দিব তেওঁ টাংগানিজ ঠিক আছে তো টাংগানিজ নক'বা তুমি টাঞ্জানিজে ক'বা ঠিক আছে অ'কে তো তোমাৰ টাঞ্জানিজত তোমাৰ কি হ'ব অ'কে ভাগ কৰি দিব আৰু ভাগ কৰি পেলাই তাক কি হ'ব তোমাৰ মেনেজ কৰিবৰ কাৰণে ফুকন ৰাজখোৱা বৰুৱা এইবিলাক মানুহক কি কৰিব নিয়োগ কৰিব ঠিক আছে তো টাঞ্জানিজ ভাগ কৰি দিব এটা এটা পাৰ্টক নাম দিব টাঞ্জানিজ আৰু ইট ইজ মেনেজড বাই মেনেজ কোনে কৰিব মেনেজড বাই ফুকন কোনে কৰিব ফুকন ৰাজখোৱা এণ্ড বৰুৱা তো এইবিলাকে কি হ'ব তোমাৰ এইবিলাক এটা এটা পদ হয় এই পদবীকেইটা দি দিয়া হ'ল যে তোমালোকে কৰিবা এই টেক্স কালেকশ্যনটো কৰিবা এই ধৰণে টাঞ্জানিজবিলাকৰ পৰা তোমালোকে কৰিবা টেক্স কালেকশ্যনটো কৰিবা ঠিক আছে চাউণ্ড ক্লিয়াৰ আছে একো প্ৰব্লেম পোৱা নাই ওকে ঠিকে আছে মই এনেও কমেণ্ট চাই নাথাকোঁ বাৰে বাৰে সেইটো বেয়া পাই লাভ নাই ঠিক আছে ওকে তো কি কৰিব টাঞ্জানি কৈ দিব টাঞ্জানিবিলাকো কণ্ট্ৰল কোনে কৰিব সেইখিনি মেনেজ কোনে কৰিব ফুকন ৰাজখোৱা আৰু বৰুৱা কৰিব আৰু এই ফুকন ৰাজখোৱা বৰুৱাক আকৌ হেল্প কৰিবৰ কাৰণে নিয়োগ কৰিব হাজৰিকা শইকীয়া আৰু বৰা ঠিক আছে এন কি লিখিবা তুমি এইসকলক এচিষ্ট কৰিবৰ কাৰণে ঠিক আছে দে ৱেৰ assisted by তেওঁলোক কোনে হেল্প কৰিব মই ক'লোঁ যে হাজৰিকা শইকীয়া আৰু বৰাই হেল্প কৰিব ঠিক আছে তো কোনে হেল্প কৰিব হাজৰিকা শইকীয়া এণ্ড বৰা এওঁলোকে তোমাৰ কৰিব হেল্প কৰিব কাক এওঁলোকক হেল্প কৰিব কি অপাৰেট কৰিবৰ কাৰণে টাংগানিজবিলাকক অপাৰেট কৰিবৰ কাৰণে হেল্প কৰিব আৰু এইবিলাক কি হয় বেলেগ একো নহয় অসমখনৰ কেইটামান ভাগ হয় ঠিক আছে হি ডিভাইডেড আছাম ইনটু টাঞ্জানিজ ডান এইখিনিলৈকে কাৰো একো প্ৰব্লেম নাই চাগে ঠিক আছে তো এইটো তোমাৰ কাৰ হ'ল এইটো তোমাৰ কাৰ পইণ্ট হ'ল এইটো পইণ্ট হ'ল ছাৰ জেনকিন্সৰ ঠিক আছে ওকে তো লেটাৰ কিন্তু জেনকিন্স কি কৰিব শেষলৈ গৈ পেলাই কৰিব এই ৰিপ্লেচ কৰি দিব ৰিপ্লেচ কৰি পেলাই তেওঁ কৰিব এই মৌজাদাৰী যিটো ছিষ্টেম আছিলে সেই ছিষ্টেমটো আকৌ লৈ আহিব ঠিক আছে তো এই ৰিপ্লেচ কৰি দিব এইবিলাক ৰিপ্লেচ কৰি দিব কি হ'ব তোমাৰ মৌজাদাৰী ছিষ্টেমটো লৈ আহিব ঠিক আছে ওকে কি হ'ব তোমাৰ মডাৰ্ণ আছাম হিষ্ট্ৰীত এতিয়া নেক্সটটো চাব গৈ আছোঁ আমি কি জানানে তাত আমি এটা পইণ্ট চাগে তুমি পাইছিলা গ্ৰেজিং টেক্স শুনিছিলা নামটো ঘাঁহ খালে যে টেক্স দিব লাগে গৰুৱে জীৱ জন্তুৱে ঠিক আছে তোমাৰ মানে গৰু চৰালে টেক্স ষ্টাম্প ডিউটিৰ ওপৰত টেক্স ইনকম টেক্স ফৰেষ্ট উডত টেক্স বেম্বো টেক্স তো এই আদাৰ টেক্সেছবিলাক কি হৈছিলে তেওঁ ইম্প'জ কৰি দিছিলে তো তুমি সেইটো পইণ্ট লিখিব লাগিব আদাৰ টেক্স দ্য আদাৰ টেক্সেছ imposed by him তেওঁ আৰু দিয়া আদাৰ টেক্সবিলাক কি হ'ব তোমাৰ মই ক'লোঁ যে টেক্স অন ফৰেষ্ট তেওঁ টেক্স লগাব ক'ত টেক্স অন ফৰেষ্টত টেক্স লগাব উডত লগাব আৰু তোমাৰ কি লগাব বেম্বোত লগাব ঠিক আছে গ্ৰেজিং টেক্স তুমি লিখিবা এইবিলাক গ্ৰেজিং টেক্স ঠিক আছে তো এইবিলাক ইনকাম টেক্স এইবিলাক গোটেইবিলাক টেক্স কৰে তেওঁ ইম্প'জ কৰি দিয়ে অসমৰ মানুহৰ ওপৰত বৰ সন্মানেৰে মই তেওঁ বুলি কৈ আছোঁ কিন্তু ক'ব নালাগে ঠিক আছে অ'কে নেক্সট আহিব তোমাৰ এই গোটেই প্ৰব্লেমবোৰ যে চলি আছে
অসমত গম নাপায় নহয় আমাৰ কাৰণ আমি আগতে জানো যে অসমখন বেংগল প্ৰেচিডেঞ্চি আণ্ডাৰত আছে তো অসমখন বেংগল প্ৰেচিডেঞ্চি আণ্ডাৰত আৰু অসমখনক ভাগ কৰি দিব আৰু এজন DC আণ্ডাৰ দি দিব ঠিক আছে তো এই আমি সেইটো সময়ৰ কথাখিনি পাতি আহিলোঁ ক্লাছত ঠিক আছে অ'কে তো এতিয়া কি হ'ব তোমাৰ বেংগল প্ৰেচিডেঞ্চি তাৰমানে তোমাৰ গভৰ্ণৰ অফ বেংগল যে আছিলে তো গভৰ্ণৰ অফ বেংগলে কি কৰিব তোমাৰ এই বস্তুখিনি চাবলৈ বিচাৰিব ইন তোমাৰ in around 1853 in around 1853 in around তুমি লিখিব লাগিব in around 1853 সময়ত তোমাৰ কি হ'ব বেংগলৰ গভৰ্ণৰে চাব খুজিব যে অসমখনতনো কি হৈ আছে মই জানিব লাগে তো অসমখনত কি হৈছে মই জানিব লাগে তাত ল এণ্ড অৰ্ডাৰ ঠিকে চলি আছে মানে গম পাবৰ কাৰণে তেওঁ এজন মানুহক পঠিয়াই নামটো হ'ল মিল মিল নামৰ এজন মানুহক পঠিয়াই যে তুমি যোৱা আৰু কি কৰা আমাক খবৰবিলাক দিয়া আৰু যিবিলাক খবৰ সেইবিলাক যাব তাকে আমি কি বুলি কয় মিলছ ৰিপৰ্ট যিসকলে ক্লাছ 10-ৰ 9-ৰ ছ'চিয়েল ষ্টাডিজ পঢ়ি আছে বা পঢ়াই আছে তেওঁলোকৰ কাৰণে অলপ সহজ হ'ব তেওঁলোকে বস্তুটো মানে পাইছে ঠিক আছে অ'কে তো মিলছ ৰিপৰ্ট তো কি হ'ব এজন মানুহ পঠাব মিল আৰু সেই তেওঁৰ দিয়া ৰিপৰ্টটো কি হ'ব মিলছ ৰিপৰ্ট বুলি কোৱা হ'ব অ'কে তেওঁ সেইবিলাক মানে প্ৰব্লেমবোৰ দিলেহি যে এনেকৈ হৈছে তাত এনেকৈ ৰেভিনিউ কালেক্টৰবিলাক কি কয় তোমাৰ ৰেভিনিউবিলাক তোমাৰ জোখতকৈ বেছিকৈ উঠায় ঠিক আছে তো তেওঁ সম্পূৰ্ণ এজ এ মিল তেওঁৰ নামটো অ'কে এই এজ এ মিলে কৰিলে সম্পূৰ্ণ ছাৰ্ভে কৰে অসমখন আৰু গৈ পেলাই তেওঁ ৰিপৰ্টটো দিয়েগৈ ঠিক আছে অ'কে তো ৰিপৰ্টটো দিয়াৰ পাছত তোমাৰ অসমত তেতিয়া আমি দেখিবলৈ পাওঁ যে এণ্টি ব্ৰিটিছ আপৰাইজিং কিছুমান দেখোঁ যেনে তোমাৰ 1828 তোমাৰ গোমধৰ কোঁৱৰে আৰম্ভ কৰিছিলে সেইখিনি বিষয়ে তুমি জানাই অলৰেডি হয়নে তো তোমাৰ এইখিনি তোমাৰ ছাপৰ্ট কোনে কৰিছিলে এৰিষ্টক্ৰেট যি ছেকশ্যনৰ মানুহ আছিলে প্লিজ তোমাৰ যি ধৰ্মীয় গুৰু আছিলে তোমাৰ যি সত্ৰাধিকাৰ আছিলে তেওঁলোকে ছাপৰ্ট কৰিছিলে তো এণ্টি ব্ৰিটিছ আপৰাইজিং চামগৈ তো মিলৰ ৰিপৰ্টত মানে একো বেছি চাবলগীয়া নাই সেই অসমৰ পৰাও দুজনমান মানুহে লিখি দিছিলে যে এই এনেকুৱা শুধৰণি হ'ব লাগে কিন্তু তেওঁলোকৰ কথাবিলাক নাকচ কৰিলে সেইকাৰণে আমি এইটো প্ৰিয়ত নপঢ়োঁ ঠিক আছে তো মিলছৰ ৰিপৰ্টটো তোমাৰ 1853 তোমাৰ কলকাতাৰ পৰা মানে তোমাৰ বেংগল প্ৰেচিডেঞ্চিৰ পৰা তোমাৰ কি হ'ল গভৰ্ণৰে চাব বিচাৰিলে ঠিক আছে তো গভৰ্ণৰ বেংগলে চাব বিচাৰিলে তো সেইকাৰণে এটা ৰিপৰ্ট দিলে আৰু সেইটো হ'ল তোমাৰ মিলছ ৰিপৰ্ট অ'কে তাৰপাছত তোমাৰ কি হ'ব তোমাৰ আপৰাইজিং হ'ব এণ্টি ব্ৰিটিছ আপৰাইজিং মানে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলন আৰম্ভ হ'ব তাৰমানে 1828 তো এতিয়া আমি পঢ়ি থকা বস্তুখিনি তো মানে এই পঢ়ি থকা বস্তুখিনিতকৈ আগৰ বস্তু হয়নে অ'কে তো কি হ'ব এণ্টি ব্ৰিটিছ আপৰাইজিং তোমাৰ কেতিয়া হ'ব 1828 চন মানত গোমধৰ কোঁৱৰে আৰম্ভ কৰিব তো তাৰ ছাপৰ্টাৰখিনি বহুত আছিলে ঠিক আছে তো তুমি কি লিখিব লাগিব এণ্টি ব্ৰিটিছ আপৰাইজিং এণ্টি ব্ৰিটিছ আপৰাইজিং তো এণ্টি ব্ৰিটিছ আপৰাইজিঙত তোমাৰ কি হ'ব প্ৰথমটো হ'ব তোমাৰ গোমধৰ কোঁৱৰে আৰম্ভ কৰিব গোমধৰ কোঁৱৰ ঠিক আছে তো গোমধৰ কোঁৱৰ তো ফেইল হৈ যাব হয়নে অ'কে গোমধৰ কোঁৱৰ 1828 তো এইবিলাক কি আছিল তোমাৰ ফাৰ্ষ্ট ৰিভল্ট আছিলে তেওঁলোকে বহুতে ছাপৰ্ট কৰিছিলে তো ছাপৰ্টাৰ লিখিব লাগিব তুমি ছাপৰ্টাৰ কি আছিলে বহুত আছিলে তোমাৰ তাৰপিছত এৰিষ্ট্ৰক্ৰেটিক যিখিনি মানুহ আছিলে এৰিষ্ট্ৰক্ৰেটিক মানে কি তুমি গম পোৱা নাই যিটো তোমাৰ ধনী মানুহ আছিলে সেইখিনি আছিলে অ'কে নেক্সট তুমি কি পাইছিলা নেক্সট প্ৰিষ্টখিনি আছিলে প্ৰিষ্ট মানে ধৰ্মীয় যিখিনি গুৰু আছিলে PRIEST প্ৰিষ্টখিনি আছিলে তাৰপৰা তোমাৰ কি আছিলে তাত পিজেন্সবিলাক আছিলে হয়নে তাৰপৰা তোমাৰ সত্ৰাধিকাৰবিলাক আছিলে তো সত্ৰাধিকাৰ তো এইসকলে তোমাৰ কি কৈছিলে এই এণ্টি ব্ৰিটিছ আপৰাইজিং বুলি কৈছিলে সমৰ্থন কৰিছিলে তো নেক্সট আকৌ এণ্টি ব্ৰিটিছ আপৰাইজিং হয় সেইটো তোমাৰ কি হয় তোমাৰ ছাপ্ৰেছ কৰি দিয়া যায় তো এইটো তোমাৰ কি আছিলে তোমাৰ বহুতখিনি মানুহ লগ লাগিছে তোমাৰ জেউৰাম দুলীয়া বৰুৱা বুলি আছিলে কিছুমান হয়নে তো তেওঁলোকক তোমাৰ কৈছিলে 7 বছৰমানৰ জেল দিয়া হৈছিলে ঠিক আছে তেওঁলোকৰ মানে গোটেই ৰিভল্ট তোমাৰ কি হৈছিলে ছাপ্ৰেছ কৰি দিয়া হৈছিলে অ'কে তো সেইখিনি আমি এতিয়া নাচাওঁ কাৰণ আমি এইখিনি চাই আহিছিলোঁ ক'ত মেডিয়েভেল হিষ্ট্ৰী তো মই অকণমান হিণ্ট দিলোঁ যে আমি এতিয়া কি পঢ়িব গৈ আছোঁ যাতে গম পাওঁ আমি যদি খুব মানে ডাউট নাথাকে তো তাৰ কাৰণে মই এইখিনি হিণ্ট দিলোঁ এতিয়া ঠিক আছে অ'কে তো শ্ল'লি গ্ৰেজুৱেলি আমাৰ কি আৰম্ভ হ'ব গৈ আছে এতিয়া আমাৰ আৰম্ভ হৈ আছে ছাৰ মণিৰাম দেৱান আমি এতিয়া চাব গৈছোঁ মণিৰাম দেৱানৰ কিয় কাৰণ ছাৰ এণ্টি ব্ৰিটিছ আপৰাইজিঙৰ পাছতে তোমাৰ কি আৰম্ভ হ'ব ছাৰ 1857 চনত আৰম্ভ হ'ব ভাৰতৰ মিৰুতত কি ছাৰ কৃষক নহয় চিপাহী মিউটিনি তো চিপাহী বিদ্ৰোহ আৰম্ভ হ'ব তো এতিয়া আমি চাব গৈছোঁ চিপাহী বিদ্ৰোহ সময়খিনি এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে তো লিংকটো ধৰি পাইছোঁ নে আমি লিংকটো মাইকটো চাই থাকিব লগা হৈছে কেতিয়া চাৰ্জ খতম হৈ যায় মই গমেই নাপাম ঠিক আছে আৰু কমেণ্টত যি পাই দি থকা ধৰিব নোৱাৰোঁ পটককৈ তো কি হ'ব ক্লিয়াৰ আছে এইখিনিলৈকে এণ্টি ব্ৰিটিছ আপৰাইজিং হ'ল ঠিক আছে তো এণ্টি ব্ৰিটিছ আপৰাইজিং হোৱাৰ পাছতে আমি পঢ়িব লগা বিষয়টো 1857 চনৰ ৰিভল্ট অফ 1857 হয়নে ৰিভল্ট অফ 1857 কৈছিলে ৰিভল্ট অফ 1857 ঠিক আছে এইটো তোমাৰ ইণ্ডিয়া লেভেলত হৈছিলে আমি জানিছিলোঁ যে UP তোমাৰ কি হৈছিলে মেৰুতত 10 মে' তাৰিখে কি হৈছিলে 10 মে' 1857ত কি হৈছিলে
ৰিভল্ট অফ 1857 বা চিপয় মিউটিনি বুলি কয় ইয়াক কি বুলি কয় ইংলিছত চিপয় মিউটিনি বা চিপাহী বিদ্ৰোহ তোমাৰ কোনতে কি হৈছিলে ইণ্ডিয়াত হৈছিল ঠিক আছে আৰু সেই সময়ত অসমৰ ভূমিকা কি আছিল আমি সেইটোৱে চাব গৈছিলোঁ ৰিভল্ট অফ 1857 ইন আছাম তো অসমত তোমাৰ কি ধৰণৰ ঘটনা ঘটিছিলে অসমত তাত তোমাৰ কোনে কোনে অৰিহণা যোগাইছিলে তাত অসমৰ কোন কোন মানুহৰ ভূমিকা আছিলে সেইখিনি চাব গৈ আছোঁ ঠিক আছে তো কাহিনী অকণমান ইণ্টাৰেষ্টিং হ'ব ভালকৈ মন দিলে আমি এইটো বুজি পাম ঠিক আছে অ'কে তো এজন মানুহ আছিলে অসমৰ মণিৰাম দত্ত বৰুৱা বুলি যাৰ জন্ম 1806 চনৰ 17 এপ্ৰিলত হৈছিলে ঠিক আছে তো মণিৰাম দত্ত বৰুৱা ঠিক আছে এই মণিৰাম দত্ত বৰুৱাৰ জন্ম কেতিয়া ক'লো মই 1806 চনত তেওঁৰ জন্ম ঠিক আছে 1806 চনত ডেটটো ইম্পৰ্টেণ্ট নহয় 17 এপ্ৰিল ঠিক আছে তো 17 এপ্ৰিল তুমি দেখিব পাৰা 17 এপ্ৰিল 1806 চনত 1806 চনত তোমাৰ কি হৈছিলে এই মণিৰাম দেৱানৰ জন্ম হৈছিল অ'কে তো এই মণিৰাম দেৱানক আমি কিয় পঢ়িব লাগিছোঁ কাৰণ বহুত কথা আছে ঠিক আছে তো এই মণিৰাম দেৱানে অসমৰ প্ৰথম টি প্লেণ্টাৰ আছিলে প্ৰথমে তেওঁ চাহৰ বাগিচা তেওঁ মানে অসমত তেওঁৰে প্ৰথম আছিলে যাৰ এখন হ'ল তোমাৰ আমাৰ যোৰহাটৰ চিনামৰত আছিলে অ'কে তেওঁ কি হ'ল তেওঁ মানে এজন ৰজাক খুব ভাল পাইছিলে যাৰ নাম কি তোমাৰ ক'ব পাৰিবানে কোনোবাই ক'ব পাৰিবানে য়েছ পুৰন্দৰ সিংহ তো পুৰন্দৰ সিংহ তেওঁক এটা উপাধি দিছিলে কি জানা বৰ ভাণ্ডাৰ বৰুৱা তেওঁক উপাধি দিছিলে বৰ ভাণ্ডাৰ বৰুৱা তো টাইটেল এটা তেওঁক দিছিলে যে বৰ ভাণ্ডাৰ বৰুৱা টাইটেল কি তেওঁ বৰ ভাণ্ডাৰ বৰুৱা তো বৰ ভাণ্ডাৰ বৰুৱা বুলি তেওঁ কিছিলে এটা উপাধি প্ৰদান কৰিছিলে কোনে পুৰন্দৰ সিংহই ৰজা হৈ থাকোঁতে ঠিক আছে অ'কে তো সি কি হয় অসমৰ প্ৰথম চাহ খেতিয়ক হয় গম পালোঁ অ'কে ছাৰ তো মণিৰাম দেৱানৰ কাহিনী কেলৈ কৈছোঁ কাৰণ মণিৰাম দেৱানে এণ্টি ব্ৰিটিছ আপৰাইজিং এটা আৰম্ভ কৰিছিলে তো কি হ'ব এণ্টি ব্ৰিটিছ আপৰাইজিং তুমি কোনে আৰম্ভ কৰিছিলে এই মণিৰাম দেৱানেও এটা এণ্টি ব্ৰিটিছ আপৰাইজিং আৰম্ভ কৰিছিলে তো তুমি ইয়াত হেডিং দিবা মণিৰামছ তেওঁ দিৱানী আছিলে সেইকাৰণে তেওঁ উপাধিটো তোমাৰ কি পৰিলে দেৱান পৰিলে এটা হয়নে তো তেওঁ ফেমাছ আছিলে কি হিচাপে মণিৰাম দেৱান হিচাপে অ'কে মণিৰামছ এণ্টি ব্ৰিটিছ আপৰাইজিং কাৰ মণিৰাম দেৱানৰ তো সি ফেমাছলি ন'ন এজ ফেমাছ কি আছিলে তেওঁ দেৱান হিচাপে তেওঁ কি আছিলে ফেমাছ আছিলে দেৱান নাম তেওঁ আছিলে ফেমাছ তুমি কি লিখিবা এইটো ফেমাছ তেওঁটো দেৱান হিচাপে কি আছিলে ফেমাছ আছিলে অ'কে তো এণ্টি ব্ৰিটিছ আপৰাইজিঙত তেওঁ কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিব চাবা দেখ মানে কাহিনীটো বৰ ধুনীয়া এই পুৰন্দৰ সিংহ যে এজন নাতিনীয়েক আছিলে তোমাৰ কন্দৰ্পেশ্বৰ সিংহ ঠিক আছে তো পুৰন্দৰ সিংহৰ নাতিনীয়েক কন্দৰ্পেশ্বৰ সিংহক তেওঁ কি কৈছিলে তোমাৰ ৰজা পাতিবলৈ খুব মন ঠিক আছে তেওঁ কি তোমাৰ ৰজা পাতিবলৈ খুব মন তো ৰজা পাতিবলৈ যে মন কিন্তু নহ'ব নহয় ৰজাটো পাতিব নোৱাৰিব ঠিক আছে তো ৰজা পাতিবৰ কাৰণে তেওঁ এপ্লিকেশ্যন এখন লৈ পেলাই কলকাতা যাবলৈ বিচাৰিলে কেতিয়া যাব তেওঁ এপ্ৰিল 1857 তো 1857ত কলকাতাত গৈ তেওঁ কি কৰিলে এপ্লিকেশ্যন লৈ গ'ল যে কি কৰিব লাগে যে ৰজা পাতিবলৈ একা কন্দৰ্পেশ্বৰ সিংহ কি কৰিব লাগে কন্দৰ্পেশ্বৰ সিংহ ৰজা পাতিবৰ বাবে এপ্লিকেশ্যন লৈ পেলাই তেওঁ ক'ত গ'ল এপ্ৰিলত গ'ল এপ্ৰিল 1857ত তেওঁ ক'ত গ'ল ৰজা পাতিবলৈ তেওঁ কলকাতালৈ চিঠি এখন লৈ গ'ল ঠিক আছে তেওঁ চিঠি এখন লৈ গ'ল যে কি কৰিলে এই চিঠিখন লৈ ব্ৰিটিছ অফিচাৰক দিবলৈ গ'ল যে কি কৰিব লাগে কন্দৰ্পেশ্বৰ সিংহক আমাক আকৌ ৰজা পাতি দিব লাগে ঠিক আছে অ'কে তো এখন তেওঁ মানে পিটিশ্যন দিব গ'ল ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনক যে ৰিষ্টৰেশ্যন কৰি দিব লাগে তেওঁ আহোম ৰুলক আকৌ লৈ আহিবলৈ ক'লে অসমলৈ লৈ আহিব লাগে ঠিক আছে অ'কে তো যেতিয়া তেওঁ গৈ পালে বা পিটিশ্যন দিলে তেতিয়া 6 মে আছিলে আৰু তোমাৰ চিপয় মিউটিনি কেতিয়া আৰম্ভ হৈছিলে 10 মে ঠিক আছে তো 6 মে'ত তেওঁ কৰিলে মানে পিটিশ্যন ফাইল কৰিলে 6 মে ঠিক আছে 6 মে তেওঁ মানে পিটিশ্যন ফাইল কৰিলে আৰু তোমাৰ মিউটিনি কেতিয়া হৈছিলে ইউপিত তোমাৰ মিৰুতত ক'ত হৈছিলে তোমাৰ মিৰুতত অ'কে তো মিৰুতত তোমাৰ কি হৈছিলে মিউটিনি হৈছিলে কেতিয়া 10th মে'ত কি হৈছিলে মিউটিনি হৈছিলে 10th মে মিউটিনি হৈছিলে তো তেওঁ যেতিয়া আছিলে তেওঁ গম পালে যে ডাঙৰ ৰিভল্ট এটা আৰম্ভ হৈছে হৈ আছে ব্ৰিটিছৰ এগেইনষ্টত তো এইটো যদি আমি সুবিধা লৈ লওঁ কেনেকুৱা হ'ব ঠিক আছে তো এইটো সুবিধা কৰিলে তেওঁ ল'ব খুজিলে মই একবাৰ চাউণ্ডটো চেক কৰি লৈছোঁ হা ঠিকে আছে বাৰু এতিয়ালৈকে একো প্ৰব্লেম নাই পোৱা ঠিক আছে অ'কে তো কি হ'ল 6 মে'ত কৰিলে তেওঁ চিঠি দিলেগৈ ঠিক আছে 10 মে'ত তোমাৰ কি আছে মিউটত
ৰিভল্ট আছে তেওঁ গম পাই গ'ল কথাটো যে ডাঙৰ ৰিভল্ট হ'ব গৈ আছে কি হ'ব গৈ আছে ইয়াত এটা ডাঙৰ ৰিভল্ট হ'ব গৈ আছে তো এই ৰিভল্টটোৰ কাৰণে এই শ্লাইডটো মই মুছি দিছোঁ আৰু এটা শ্লাইড ছেভ আছে চিন্তা কৰিব নালাগে ঠিক আছে ওকে তো ৰিভল্ট কেতিয়া 10 মেত ৰিভল্ট 10 মেত আছে ওকে তো 10 মেত যেতিয়া ৰিভল্ট আছে তেওঁ এতিয়া কি কৰিব গম পোৱা নে তেওঁ তোমাৰ সিক্ৰেট লেটাৰ মানে গম পাইছানে কোডেড লেটাৰ কোড থকা চিঠি গ'লে সেন্ড কৰিলে পঠালে সেন্ড তোমাৰ কালে পঠালে পিয়লি বৰুৱালে তো পিয়লি বৰুৱা কোনো এজন এছিষ্টেণ্ট হয় কাৰ এই পণ্ড সিংহ এজন তোমাৰ বহুত ভাল কি হয় এছিষ্টেণ্ট ঠিক আছে ওকে কোন হয় তোমাৰ পিয়লি বৰুৱা এছিষ্টেণ্ট হয় ওকে তো তেওঁ এনেকৈ পঠালে যে ডিব্ৰুগড় আৰু গোলাঘাটত যিখিনি আৰ্মি আছে আমাৰ তো সেইখিনিক লৈ পেলাই আপোনালোকে ৰিভল্টৰ কাৰণে ৰেডি হওক যুদ্ধৰ কাৰণে ৰেডি হওক ঠিক আছে তো সেইজনে সিক্ৰেট লেটাৰ দি পঠালে আৰু সেইমতে 29 আগষ্ট 1857 তোমাৰ কি হ'ল যোৰহাটলৈ তেওঁলোকে মানে মাৰ্চ কৰি আহিব আৰু যোৰহাটতে তেওঁ প্ৰতিষ্ঠা কৰিব ঠিক আছে তো কেতিয়া 29 আগষ্ট 1857 তেওঁলোকে এইটো প্লেন কৰিলে ঠিক আছে ওকে তো তেতিয়া তোমাৰ কি হ'ল তেওঁলোকৰ প্লেনটো আনকভাৰ্ড হৈ গ'ল তাৰমানে 104 জন সোলজাৰ লৈ পেলাই জেনকিন্স আছিলে যে ডিসি তো জেনকিন্স আহি পাই গ'ল আৰু আহি পাই পেলাই তোমাৰ কি হ'ল গোটেই কেইজনক এৰেষ্ট কৰিলে আৰু মনিৰামকো এৰেষ্ট কৰিলে কলকাতাত মনিৰাম was arrested in কলকাতা ঠিক আছে তো কি লিখিব লাগিব তুমি মনিৰাম দেৱান was arrested in কলকাতা তো তেওঁ কলকাতালৈ পুলিচ পঠিয়াই কি হ'ল কলকাতাত কৰিলে মনিৰাম দেৱানক এৰেষ্ট কৰাই পেলালে ঠিক আছে তো এৰেষ্ট কৰাই পেলাই কেইদিনমান তোমাৰ ক'ত ৰাখিলে আলিপুৰতে অলপ দিন ক'ত ৰাখিলে আলিপুৰতে ৰাখিলে তাৰ পৰা তোমাৰ আকৌ অসমলৈ লৈ আহিলে ঠিক আছে তো অসমলৈ লৈ আহিলে আৰু অসমলৈ লৈ আহি পেলাই দেখুৱাব ফাঁচি দিয়া যাব হয়নে দেখুৱাব তোমাৰ এক্সিকিউট কৰা যাব তেওঁক ফাঁচি দিয়া যাব ওকে তো তোমাৰ কি হ'ব যোৰহাটত পিয়লি বড়ো আৰু মনিৰাম দেৱান দুইজনকে একেলগে লৈ পেলাই 26 ফেব্ৰুৱাৰী যি তাৰিখ আছিলে 1858 26 ফেব্ৰুৱাৰী ঠিক আছে তুমি কি লিখিব লাগিব এটা ইম্পৰ্টেণ্ট ডেট হৈ গ'ল এইটো 26 ফেব্ৰুৱাৰী 1858 ইম্পৰ্টেণ্ট ডেট হৈ গ'ল কিয় কাৰণ এই দিনটোতে ফাঁসি দিয়া হৈছিলে কাক পিয়লি বৰুৱা প্লাস কোন মনিৰাম দেৱানক ফাঁসি দিয়া হৈছিলে কাৰণ কি এই যে লেটাৰখন যে আছিলে এই লেটাৰখন পাই গ'ল আৰু সেই লেটাৰখনক তোমাৰ ট্ৰেক কৰি পেলাই কৰিলে মনিৰাম দেৱানক এৰেষ্ট কৰিলে মনিৰাম দেৱানক এৰেষ্ট কৰাৰ পাছত তোমাৰ কি হ'ল ফাঁসি দিয়া হ'ল ইয়াত মই লিখিছোঁ যে তোমালোকে পাছত যাতে খেলি মেলি নহয় ঠিক আছে ছমাহ ফাঁসি 5 বছৰ জেল নহয় আকৌ এইটো অকল তোমাৰ কি হ'ল ফাঁসিহে দিয়া হ'ল এইটো তোমাৰ নৰ্মেল ফাঁসি দিয়া হ'ল ওকে তো ৰিভল্ট ফেইলিয়াৰ হৈ গ'ল তো ফেইলিয়াৰ কাৰণ কি স্যাৰ একদম আনঅৰ্গেনাইজ আৰ্মি আছিল টাইমে নাপালে কৰিবলৈ তো হেণ্ডফুল মানে একদম কম পৰিমাণৰ কি আছিলে আৰ্মি আছিলে তুমি লিখিব লাগিব যে ফেইলিয়াৰ কজেছ অফ ফেইলিয়াৰ এই ৰিভল্টটো ফেইলিয়াৰ হোৱাৰ কাৰণ কি ঠিক আছে এই ৰিভল্টটো ফেইলিয়াৰ কি কাৰণে হৈছিলে তুমি লিখিব লাগিব গোটেই কজখিনি তুমি যদি বস্তুবোৰ এনেকৈ লিংক কৰি যোৱা গোটেই বস্তুখিনি তোমাৰ ষ্ট'ৰ হৈ থাকিব ঠিক আছে ফেইলিয়াৰ অফ দ্য ৰিভল্ট কজেছ CAUSES কজেছ অফ ফেইলিয়াৰ অফ দ্য ৰিভল্ট এই ৰিভল্টটো ফেইলিয়াৰ হোৱাৰ কাৰণবিলাক লিখিব লাগিব কাৰণ কি আছে আনঅৰ্গেনাইজ আৰ্মি আছিলে আনঅৰ্গেনাইজ কি আছিলে আনঅৰ্গেনাইজ তুমি কি লিখিব লাগিব ইউ আনঅৰ্গেনাইজড আৰ্মিবিলাক আনঅৰ্গেনাইজ আছিলে অলছ' হেণ্ডফুল মানে বহুত কম আৰ্মি আছিলে হয়নে তো বহুত কম আৰ্মি আছিলে যিজন লিডাৰ আছিলে বহুত দূৰৰ পৰা কণ্ট্ৰল কৰিছিলে তো লিডাৰ কোন হ'ল ছাৰ লিডাৰ সেইজন আকৌ কোনজন যিজনে কেলকাতাৰ পৰা লিড কৰিছিলে মনিৰাম দেৱান তো কি হ'ব তোমাৰ ইমান হেৰি হ'লে নহ'ব ঠিক আছে তুমি কি হ'ব লিডাৰ ৰেবেল ৱাজ তুমি লিখিব লাগিব যে ৰেবেল ৱাজ ৰিম'টলি তুমি কি লিখিব লাগিব কণ্ট্ৰলড তেনেকৈ নহ'ব ঠিক আছে কণ্ট্ৰল ইমান দূৰৰ পৰা কণ্ট্ৰল কৰি নহ'ব আৰু কি হ'ল ব্ৰিটিছৰ হাতত বহুত টাইম পালে ব্ৰিটিছ গট এনাফ টাইম to suppress them to SCPPRES
एस नेगे सबप्रेसर ठीक है एनाफ टाइम टू स्टप देम लिखि दे इमान टान शब्द কোনে লিখি থাকে স্টপ দেম কি হ'ব তাহলে স্টপ কৰিবৰ কাৰণে ব্ৰিটিছে কি হইলে বহুত টাইম পাই গৈছিল ঠিক আছে তো এইখিনি হল কোন মানে কাৰণ বা কজেস তো কি কাৰণে মানে ফেইলিয়াৰ হৈছিল ঠিক আছে তাৰ লগত তোমাৰ কি সকলোবিলাক সেকশনৰ মানুহ ইয়াত পাৰ্টিসিপেট কৰা নাছিলে তুমি এটো লিখিব লাগিব যে লেক অফ পাৰ্টিসিপেশন অফ participation of all people all section of people all section সকলো সেকশনৰ মানুহে এই মানে ৰেবেলত কি কৰা নাছিলে পাৰ্টিসিপেট কৰা নাছিলে এইখিনি আছিল কাৰণ নেক্সট টাইম পঢ়িব লাগিব ফুলাগুৰি ধেৱা কি পঢ়িম ফুলাগুৰি ধেৱাৰ পঢ়াৰ আগত এটা আছে আমাৰ ৰাইজমেল বুলি কয় গম পাওঁ তুমি ৰাইজমেল কি গম পালে ৰাইজমেল কি হয় তোমাৰ মেল আৰু কিছুমান সাধাৰণ মেল তোমাৰ কি হয় গোটেই মানুহবিলাক লগ লাগি পেলাই কিবা গাঁৱত মানে এজোপা গছৰ তলত বহিব ঠিক আছে গছৰ তলত বহি পেলাই কিবা তোমাৰ মানে ডিসিশন বিলাক ল'ব ঠিক আছে তো গছৰ তলত সব মানুহ কিবা তোমাৰ লগ লাগি তোমাৰ কি হ'ব গাঁৱৰ তোমাৰ কি হ'ব ডিসিশনবোৰ ল'ব যে কি কৰিলে কি হয় জানে তো মেল পাতে তোমাৰ কি তেল কি পাতে মেল পাতে এই মেলবোৰে তোমাৰ সিদ্ধান্তবিলাক লয় তাক আমি ৰাইজমেল বুলি কওঁ তো ফুলাগুৰি দেৱা এটা ঘটনা হয় 1861 ঠিক আছে তো ফুলাগুৰি কি হয় এখন গাঁৱৰ নাম ঠিক আছে তো কৈছে এখন গাঁও সব নগাঁৱত আছে এখন গাঁও এই গাঁৱৰ মানুহ কি আছিল চাই তিৱা মানুহ আছিল তো তিৱা মানুহ থকা এখন গাঁও তো ফুলাগুৰি ইজ এ ভিলেজ is a village in Nagaon ठीक है তাত তোমাৰ কি মানুহ আছিল তিৱা কমিউনিটি মানুহ আছিল তিৱা পিপল যাৰ তোমাৰ লিভলিহুড কি আছিল একমাত্ৰ লিভলিহুড কি আছিল তেওঁলোকৰ লিভলিহুড কি আছিল পপি কাল্টিভেশন ভাং সাং বিলাক যে হয় না ভাং কানি ঠিক আছে তো পপি কাল্টিভেশন তাত তোমাৰ ৰেবেল কেলে আৰম্ভ হ'ল তাৰ ৰেবেল আৰম্ভ হোৱা কাৰণটো হ'ল যে ব্ৰিটিছে ক'লে যে কোনো লোকেল মানুহে পপি কাল্টিভেট কৰিব নোৱাৰিব ঠিক আছে মানে গাঁৱৰ মানুহক বেন কৰিলে যে পপি কাল্টিভেশনৰ পৰা বহুত হাই টেক্স ইম্প'জ কৰিলে ঠিক আছে তো ই কৰিলে মানে ব্ৰিটিছে কৰিলে ব্ৰিটিছ ইম্প'জ টেক্স অন পান তামোল বেটেল নাট এণ্ড বেটেল লিভৰ ওপৰত কৰিলে টেক্স লগালে পান তামোলৰ ওপৰত টেক্স লগাই দিলে আৰু লগত তুমি কৰিলে বেন কৰিলে তোমাৰ বেন অফ পপি কাল্টিভেশন এই যেটো তোমাৰ পপি কাল্টিভেশন আছিলে এই কাল্টিভেশন বেন কৰি দিলে ঠিক আছে তো এইটো কাৰণে তেওঁলোক খং উঠিলে কাৰণ আমি এইটো কাম কৰিয়ে খাই আছো সদায় ভাত ঠিক আছে আৰু তহঁতি আহি পেলাই এইটো কাম কৰিলি বন্ধ কৰিলে আৰু ক'লি যে অকল আমাৰ পৰাহে বোলে অপিয়াম কিনিব পাৰিব ভাং বা কানি মাত্ৰ বোলে আমাৰ পৰাহে কিনিব পাৰিব তহঁতি কি কৰিব নিবি লোকে তেওঁলোকে ডেভেলপ কৰিব নোৱাৰিবি খং উঠিলে সকলোবিলাক মানুহ কৰিলে অৰ্গেনাইজ হ'ল গোটেইখিনি মানুহ তোমাৰ কি অৰ্গেনাইজ হ'ল আৰু অৰ্গেনাইজ হ'লত তেওঁলোকৰ হাতত বেলেগ আৰ্ম নাছিলে মাত্ৰ ষ্টিক আছিলে বেম্বো ষ্টিক আছিলে বাঁহৰ লাঠি লৈ পেলাই তেওঁলোকে কৰিলে তোমালোকক মানে কি গোট খালে তো এই আন্দোলন বহুত দীঘলীয়াকৈ ধৰিলে মানে 5 দিন মান ধৰিলে একদম মানে লাগাতাৰ কণ্টিনিউ মানে 5 দিন মান হ'ল ঠিক আছে তো এটা ডেট তেওঁলোকে ল'লে যে 15 অক্টোবৰ তো 15 অক্টোবৰত তেওঁলোকৰ তাত মানুহ আহিলে ঠিক আছে তোমাৰ প্ৰায় 1000 মান মানুহ লগ লাগিলে 18 অক্টোবৰ তাৰিখলৈ আকৌ তোমাৰ সেই মানুহ 4000 মান হৈ গ'ল ইমানেই মানুহ হৈ গ'ল তাৰমানে কোনো একো মানে ক'ব নোৱাৰিলে ঠিক আছে তাত তোমাৰ ডিচিয়ে পঠালে যে কোনে পঠালে ডিচিয়ে পঠালে কাক পঠালে ছাৰ ডিচিয়ে তোমাৰ সিংগাক পঠালে কাক লেফটেনেণ্ট সিংগাক পঠালে ঠিক আছে তো ইয়াত কি হৈছে কি নাই গম পাবৰ কাৰণে ইয়াত তোমাৰ মানে মিটিঙত ভাগ ল'বৰ কাৰণে লেফটেনেণ্ট সিংগাক পঠালে এই সিংগাৰে তোমাৰ কৰিলে তেওঁলোকৰ মিটিঙত কোনো ধৰণৰ গুৰুত্ব নিদিলে ফায়াৰিং কৰিবলৈ খোৱা মানে সেই ধৰণৰ অলপ কিবা কৰিলে যে মানে তহঁতক মানে মাৰি দিম দম দিম ঠিক আছে তো মানে এই এটেক কৰিবলৈ ল'লে তেওঁলোকে তো সিংগাৰৰ যিবোৰ চলজাৰ আছিল তেওঁলোকে এই এটেক কৰিব ল'লে তো সেইবোৰ দেখি পেলাই কৰিলে তোমাৰ তাৰ এজন কি কৰিলে মানে এজন তিৱা মানুহে কি কৰিলে লাঠি এডাল লৈ পেলাই তাৰ মূৰত মাৰ মাৰি দিলে তো মাৰ মাৰি দিলত সব মানুহ আহিলে একেলগে মাৰি পেলাই তাই কৰিলে কলং নদীৰ তলত পেলাই দিলে মানে কৰিলে নৈখনত পেলাই দিলে তো এই কেছটোত তোমাৰ কেইবাজনো মানুহ তোমাৰ ফচিছে যেনে তোমাৰ লক্ষণ ডেকা হৈ গ'ল চংবৰ লালুং হৈ গ'ল তোমাৰ তেনেকৈ ৰংবৰ লক্ষণ ডেকা তো তেনেকুৱা কেইজনমান মানুহ তোমাৰ কি হ'ল এই কেছটোত একিউজ হ'ল আৰু তেওঁলোকক ধৰি লৈ গ'ল নি পেলাই তেওঁলোকে পেলাই ফাঁচি দি দিলে ঠিক আছে তো এইটোৱে কি হ'ল তোমাৰ একেবাৰে সাধাৰণ বস্তুকে ফুলাগুৰি আপৰাইজিং অ'কে তো ফুলাগুৰি আপৰাইজিং বা ফুলগুৰি ধেৱা কি হয়
ফুলগুৰি এখন গাঁও হয় নগাঁৱত আছে তাৰ মানুহবিলাক হৈছে তিৱা কমিউনিটি মানুহ যি পপি কাল্টিভেশ্যন কৰিছিলে তেওঁলোকে ক'লে যে তামোল পাণৰ ওপৰত টেক্স লগাই দিলে আৰু ক'লে যে তোমালোকে এই ধৰণৰ খেতি কৰিব নোৱাৰিবা কিন্তু আমাৰ পৰা তোমাৰ অপিয়াম বা ভাং বা এইবিলাক ধৰণৰ তোমালোকে কিনিব পাৰিবা ঠিক আছে এই চিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে গৈছিল তোমাৰ লেফটেনেণ্ট ছিংগাৰ এই লেফটেনেণ্ট ছিংগাৰ তোমাৰ এই গোটেইখিনিয়ে কি কৰিলে ধৰি পেলাই মাৰি মেলি কৰিলে কলং ৰিভাৰত পেলাই দিলে কলং ৰিভাৰত তেওঁ পেলাই দিলে ঠিক আছে কলং ৰিভাৰত পেলাই দিলে অ'কে তো তোমাৰ এই কেছটো তোমাৰ কি হ'ল কাক কাক ধৰিলে লক্ষণ ডেকা চংবৰ লালুং এই কেইজন মানুহ কি হ'ল তোমাৰ ফাঁচি দিয়া হ'ল কি হ'ল তোমাৰ কি দিলে ফাঁচি দিলে সিহঁতক ঠিক আছে তো এইটো আহিলে তোমাৰ সাধাৰণ এটা কনচেপ্ট ফুলগুৰি ঢেউ ঠিক আছে নেক্সট ক্লাছত আমি পঢ়িম কি জানানে আমি পঢ়িম ৰিভল্ট অফ 1815 হৈ গ'ল ছাৰ তাৰপৰা আমি কি পঢ়িম ৰাইজ অফ নেশ্যনেলিজম কেনেকৈ তোমাৰ নেশ্যনেলিজমৰ ডেভেলপমেণ্ট হ'ল মিডল ক্লাছৰ মানুহখিনি তোমাৰ কেনেকৈ আহিলে তেওঁলোকে কি কৰিলে জোনাকী যুগ কি আছিলে তো সেইখিনিলে আমি সোমামগৈ লাহেকৈ তো গোটেইখিনি অৱদান আমি পঢ়িব লাগিব হয়নে তাৰপৰা তোমাক কালচাৰেল এৱেকেনিং তোমাৰ কি হ'ল স্বদেশী মুভমেণ্টত তোমাৰ অসমৰ পাৰ্টিচিপেশ্যন কেনেকুৱা নন কৰ্পৰেশ্যন কেনেকুৱা চিভিল ডিছঅবিডিয়েঞ্চ কেনেকুৱা কুইট ইণ্ডিয়া মুভমেণ্ট কেনেকুৱা তাৰপৰা ফাইনেলি আমি দেশখন স্বাধীন কৰি পেলাই আমি তাৰ পাছত পৰ্যায়ত যিখিনি পঢ়িব লগা থাকে সাহিত্যৰ পৰা আৰম্ভ কৰি লিটাৰেচাৰলৈকে গোটেইখিনি আমি পঢ়িম থেংক ইউ ভেৰি মাছ জয় অসম ঠিক আছে তো PDF টো সকলোৱে ডাউনলোড কৰি লওক আমি এপত আপলোড কৰি দিলোঁ ইতিমধ্যে ঠিক আছে থেংক ইউ